হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। প্ৰথমতে আপোনালোক আটাইকে আমাৰ এই HV এডু হাব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজিৰ এই পিপিটিখন দেখি আপোনালোকে গমেই পাইছে যে আমাৰ আজিৰ এই ক্লাছটোত মেইনলি আছাম জিঅ'গ্ৰাফীৰ বিষয়ে আলোচনা কৰা হ'ব। তো আমি যদি আছাম গভৰ্ণমেণ্টৰ অলৰেডি হৈ যোৱা এক্সামত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাওঁ, তো আমি গম পাওঁ যে জিঅ'গ্ৰাফীৰ এটা হেভি ৱেইটেজ আছে। চ' সেইটোৰ ওপৰত গুৰুত্ব ৰাখি আমাৰ আজি এই প্ৰথম ক্লাছটো আৰম্ভ কৰিছোঁ। চ' তাৰ আগতে ক্লাছটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছো যে আমাৰ এই ক্লাছটোত মেইনলি কি টপিক থাকিব, কেনেকুৱা থাকিব। চ' ক্লাছটোত আমি ফাৰ্ষ্ট অফ অল ডিটেইলছ এক্সপ্লেনেশ্যন কৰিম, কাৰণ আমি অলৰেডি হৈ যোৱা PYQ বিলাক অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিলাক যদি চাওঁ, আমি গম পাওঁ যে বস্তুবিলাক আমি অকল টু দা পইণ্ট পঢ়িলে নহ'ব, তাৰ লগতে আমি ডিটেইলছ এক্সপ্লেইন মোডত পঢ়িব লাগিব। আৰু তাৰ লগতে আপোনালোকলৈ MCQ আগবঢ়োৱা যাব আৰু থ্ৰু মেপ। আমি জানো যে জিঅ'গ্ৰাফী যদি আমি পঢ়িব লগা হয়, এটা মেপৰ বহুত ভাল ইম্পৰ্টেঞ্চ এটা আছে, আমি মেপ চাবই লাগিব। চ' মই আপোনালোকক দুখনমান শ্লাইডত দেখাই দিছো যে এনেকুৱাকে আপোনালোকক মেপবিলাক আগবঢ়োৱা যাব। ত' মেপৰ জৰিয়তে আমি প্লাছ ফেকচুৱেল ডাটা থাকিব, তাৰ লগতে MCQ থাকিব। ত' বলকচোন আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰো। চ' এইখন চাওক, যদি আমি আছাম জিঅ'গ্ৰাফীৰ বিষয়ে মেইনলি চাব লগা হয়, তো তাত কি ডিছকাশ্যন কৰা হ'ব? মেইনলি অসমৰ বিষয়ে তাত খুব ভালকৈ আলোচনা কৰা যাব। তো অসমৰ বিষয়ে আমি জানিবলৈ হলে তাৰ আগতে আমি অসমৰ যিখিনি ওচৰ চুবুৰীয়া নেইবাৰিং ষ্টেট হয় বা কিবা ফৰেইন কাউন্ট্ৰি আছে অসমৰ লগত, সেইখিনিৰ বিষয়ে আমি ফাৰ্ষ্ট অফ অল জানিব লাগিব। তো চাওক, আমি তাৰ সেইটো জানিবলৈ আমি এখন বেলেগ এখন শ্লাইডলৈ গৈছো। তো আমি এইখন শ্লাইড যদি চাব যাওঁ, এইখন হৈছে অসম, এইখন আমাৰ অসম হয় এনেকৈ। এই অসমখনৰ লগত কিমানখনো নেইবাৰিং ষ্টেট বা চুবুৰীয়া ৰাজ্য অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, আমি সেইটো জানিব লাগিব। চ' আমি যদি মেপখনত চাবলৈ যাওঁ, ফাৰ্ষ্ট অফ অল অৰুণাচল প্ৰদেশৰ বিষয়ে আহিছো। অৰুণাচল প্ৰদেশে অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। অৰুণাচল প্ৰদেশৰ লগত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আৰু তাৰ লগতে এখন ভাৰতৰ ৰাজ্য ৱেষ্ট বেংগল। এই ৱেষ্ট বেংগলখনে অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো আমি জানো যে অলৰেডি আমি এইটো বস্তু পাই আহিছো যে নৰ্থ ইষ্ট বুলিলে কি হয়। মেইনলি নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চল বুলিলে আমি কি বুজো? তো নৰ্থ ইষ্ট বুলিলে আমি মেইনলি 8খন ষ্টেটক বুজো। সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম, আৰু তাৰ লগতে আমাৰ অসমখন আছে। এই 8খন ৰাজ্যক একেলগে আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেট বুলি জানো। আৰু এই 8খন ৰাজ্যৰ ভিতৰত যি এই ছিকিমক বাদ দি যি 7খন ষ্টেট আছে, সেই ষ্টেট কেইখনক আমি 7 চিষ্টাৰ বুলি মেইনলি জানো। তো এই 7খন ৰাজ্যক আমি 7 চিষ্টাৰ বুলি ক'ব পাৰো। আৰু ছিকিমখনক এই 7 ভনীৰ অৰ্থাৎ 7 চিষ্টাৰৰ ভাতৃ বুলি কোৱা হয়, ইয়াক ব্ৰাদাৰ বুলি কোৱা হয়। তো আমি অলৰেডি এটা ব্ৰিফ ডিছকাশ্যন আপোনালোকলৈ আগবঢ়ালো যে 7 ভনী বুলিলে আমি কি বুজো, যে 7 চিষ্টাৰ্ছ বুলিলে কি বুজো। আপোনালোকক এক্সামত কেতিয়াবা সুধি দিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ are the parts of 7 sisters in northeastern region of India. So তেতিয়াহ'লে আপোনালোক এই 7খনৰ যিকোনো দুখন বা এখন অপশ্যনত দিয়া যাব, আৰু বাকী 3খন বেলেগ ষ্টেট দিয়া যাব। তো আহক আমি এতিয়া নৰ্থ ইষ্টৰ মেপখনৰ বিষয়ে অলপ আমি বুজাই দিলো যে কেনেকৈ কোনখন ৰাজ্যই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, সেইখিনি আমি অলৰেডি অলপ কৈ দিলো। তো এতিয়া আমি যদি চাবলৈ যাওঁ, অৰুণাচল প্ৰদেশ বা মেঘালয় বা আপোনাৰ ছিকিম নহয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, এইবিলাক ৰাজ্যৰ ভিতৰত আমি মেইনলি অৰুণাচল প্ৰদেশৰ লগতে মেঘালয় আৰু ত্ৰিপুৰা, কাৰণ আমি জানো যে এই 7খন ৰাজ্যৰ ভিতৰত আমি যদি চাবলৈ যাওঁ, অৰুণাচল প্ৰদেশৰ আগত মেঘালয়, অৰ্থাৎ মেঘালয় আমি যদি ইয়াত মেপত যদি চাওঁ, মেপত দেখা এনেকুৱা লাগে যে অৰুণাচল প্ৰদেশে অসমৰ লগত সকলোতকৈ দীঘল অৰ্থাৎ লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। বাট একচুৱেলি মেঘালয়েহে অসমৰ লগত লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। সেইটো হৈছে আপোনাৰ 884.9 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ আপোনাৰ মেঘালয়ে অসমৰ লগত শ্বেয়াৰ কৰি আছে। তো যদি আমাৰ কুৱেশ্যন আহে এক্সামত যে কোনখন ৰাজ্যই অসমৰ লগত সকলোতকৈ লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, তেতিয়া অপশ্যন হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব মেঘালয়।
আৰু তাৰ পিছত যদি আমি চাবলৈ যাওঁ ছেকেণ্ড লংগেষ্ট হৈছে অৰুণাচল প্ৰদেশে আপোনাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে 804.1 কিলোমিটাৰ অৰুণাচল প্ৰদেশে কৰি আছে। তো এইটো ছেকেণ্ড লংগেষ্ট লেণ্ড বৰ্ডাৰ হয় অসমৰ লগত শ্বেয়াৰ কৰা। তো তাৰ পিছত যদি আমি চাবলৈ যাওঁ এই যিখন ত্ৰিপুৰা আপোনালোকে দেখিছে ইয়াত মই ৰেড চাৰ্কল কৰি দিছো এই ত্ৰিপুৰাখনে অসমৰ লগত সকলোতকৈ শ্বৰ্টেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে সেইটো হৈছে আপোনাৰ 46.3 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ অৰুণাচল প্ৰদেশে অসমৰ লগত শ্বেয়াৰ কৰি আছে। তো এই ষ্টেট কেইখনৰ উপৰি এনেকুৱা দুখন বিদেশী ৰাষ্ট্ৰ আছে যি দুখন বিদেশী ৰাষ্ট্ৰই অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তাৰ ভিতৰত এখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ। এই দুখন এনেকুৱা বিদেশী ৰাষ্ট্ৰ যি দুখন বিদেশী ৰাষ্ট্ৰই অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো আৰু এই বিদেশী ৰাষ্ট্ৰ দুখন বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ উপৰি ভাৰতৰ এখন ষ্টেট আছে এনেকুৱা যিখন ষ্টেটে অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু সেইখন হৈছে আপোনাৰ ৱেষ্ট বেংগল। ৱেষ্ট বেংগল হৈছে এখন এনেকুৱা ভাৰতৰ ষ্টেট যি নৰ্থ ইষ্টৰ পাৰ্ট নহয় কিন্তু তথাপিতো অসমৰ লগত ই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু ৱেষ্ট বেংগলে অসমৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে 127 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো আহকচোন আমি ইয়াৰ পিছত কিছুমান ফেকচুৱেল ডাটা লৈ যাওঁ। তাৰ আগতে মই কৈ দিছো যে আমি যদি এট প্ৰেজেণ্ট বৰ্তমান অৱস্থাত যদি আমি চাবলৈ যাওঁ অসমৰ মেইনলি 35খন অসমৰ এট প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট অসমত আছে। এই ডিষ্ট্ৰিক্ট কেইখন আপোনালোকে মেপত দেখাই দিয়া গৈছে যে এই যি 35খন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্ট কেইখন আমি এডমিনিষ্ট্ৰেটিভ পাৰপাজত আমি 5টা ভাগত ভাগ কৰিব পাৰো। ইয়াত আপোনালোকে প্ৰত্যেকটো ভাগৰ এটা ডিফাৰেণ্ট কালাৰ দিয়া হৈছে, ডিফাৰেণ্ট কালাৰ দি মেপত বুজোৱা হৈছে। যদি আমি ফাৰ্ষ্ট অফ অল গ্ৰীণ কালাৰটো চাব যাওঁ এই গ্ৰীণ কালাৰটো কোনটো এডমিনিষ্ট্ৰেটিভ ৰিজনক বুজাইছে এইটো হৈছে আপোনাৰ লয়াৰ আছাম। আমি যে কৈ থাকো যে লয়াৰ আছাম নামনি অসম এইটো হৈছে আপোনাৰ লয়াৰ আছাম বুজাইছে আৰু লয়াৰ আছামত এইকেইখন ডিষ্ট্ৰিক্ট পৰে আৰু ইয়াত মেপত এখন ডিষ্ট্ৰিক্ট দিয়া নাই। এই বাক্সাখন আপোনাৰ এনেকৈ ছেপাৰেট কৰি পেলাই বাইফাৰ্কেট কৰি আপোনাৰ এখন নতুনকৈ ডিষ্ট্ৰিক্ট বনোৱা হৈছে সেইখন হৈছে তামুলপুৰ। তামুলপুৰো কিন্তু অসমৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত পৰে তামুলপুৰ। আৰু তাৰ পিছত যে আমি ইপিনে পাৰ্পল কালাৰ কৰি থকা দেখা পাইছে আপোনালোকে এই পাৰ্পল কালাৰটো হৈছে আপোনাৰ মেইনলি নৰ্দাৰ্ণ আছাম বুলি আমি তাক ক'ব পাৰো। এইখিনি হৈছে লয়াৰ আছাম এইখিনি নৰ্দাৰ্ণ আছাম আৰু এইখিনি আপাৰ আছাম বুলি আমি মেইনলি ক'ব পাৰো। এই যিখিনি আপোনালোকে অৰেঞ্জ কালাৰ টাইপৰ দেখা পাইছে এইখিনি হৈছে আপোনাৰ আপাৰ আছাম আৰু নেক্সট যিখিনি আপোনাৰ য়েলো কালাৰ দেখিছে সেইখিনি হৈছে চেন্ট্ৰেল আছাম বুলি আমি ইয়াক ছেপাৰেট কৰিব পাৰো। আৰু নেক্সট একেবাৰে তলৰ পিনে যে আপোনালোকে দেখা পাইছে এইখিনি হৈছে আপোনাৰ বৰাক ভেলী বুলি আমি ক'ব বৰাক ভেলী বুলি আমি এইখিনি ভাগ কৰিব পাৰো। তো মেইনলি আমি ইয়াক অসমক 5টা এডমিনিষ্ট্ৰেটিভ ৰিজনত ভাগ কৰিব পাৰো। লয়াৰ আছাম নৰ্দাৰ্ণ আছাম নেক্সট আপাৰ আছাম চেন্ট্ৰেল আছাম আৰু বৰাক ভেলী এই 5টা ডিভিজনত আমি ভাগ কৰিব পাৰো। আপোনালোকক আজি ফাৰ্ষ্ট ক্লাছ হিচাপে এটা ব্ৰিফ ডিছকাশ্যন দিয়া গ'ল। ইয়াৰ পিছত আৰু আমি ডিছকাশ্যন কৰিম। তো আহকচোন আমি আজি কিছুমান দুটামান MCQ লৈ যাওঁ। তো আমি যদি প্ৰথমে MCQটো চাওঁ আমি দেখা পাম যে ইয়াত যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ লেণ্ড বৰ্ডাৰ উইথ আছাম। অৰ্থাৎ তলৰ এই যে চাৰিটা অপশ্যনত দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনখন ষ্টেটে লেণ্ড বৰ্ডাৰ অসমৰ লগত শ্বেয়াৰ নকৰে অৰ্থাৎ ভৌগোলিক পৰিসীমা অসমৰ লগত শ্বেয়াৰ নকৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছিকিম। আমি অলৰেডি ডিছকাশ্যন কৰিছে ছিকিম যদিও নৰ্থ ইষ্টৰ পাৰ্ট হয় ছিকিমে কিন্তু অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ নকৰে। তো নেক্সট কুৱেশ্যনটো কি দিয়া হৈছে নেক্সট কুৱেশ্যনটো দিয়া হৈছে যে হুইচ অফ দ্য ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ ইটছ লেণ্ড বৰ্ডাৰ উইথ আছাম। যে ইয়াত যে চাৰিটা অপশ্যন দিয়া আছে চাৰিখন ষ্টেটৰ নাম দিয়া আছে চাৰিখন ষ্টেটৰ ভিতৰত কোনখন ষ্টেটে অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱেষ্ট বেংগল। মই অলৰেডি আপোনালোকক কৈ দিছো যে ৱেষ্ট বেংগলে অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। তো আজিলৈ ইমানেই।
এইখিনিতে সামৰিছো। তো নেক্সট ভিডিঅ' আৰু আহি থাকিব, নেক্সট ক্লাছ আহি থাকিব। নেক্সট ক্লাছত আমি আপোনালোকক ভালকৈ বুজাই দিম। চ' টিল দেন ষ্টে হেপী, ষ্টে হেল্ডি। থেংক ইউ ছ' মাছ।